অসুবিধাটো মানে কালিৰ পৰাতো আৰু অসুবিধা হ'ব, স্কুলটো যাব নোৱাৰে, সেইফালৰ মানুহ এইফালে যাব নোৱাৰেই, বাইক চাইক যিমান আছে তাত ফচি হ'বই, মানে কোনোফালে ওলাই যাবলৈ জেগা নাই। প্ৰতি বছৰে ভাঙে নেকি? প্ৰত্যেক বছৰে ক'ৰবাত নহয় ক'ৰবাততো হৈছেই, এতিয়া ওপৰত আছে 3 জেগাত হৈছে এনেকুৱা ঘটনা, কিন্তু পৰা নাই ভাঙিবলৈ, ইয়াতেহে পাৰিলে। ইয়াত কিন্তু নভঙা জেগাটো ভাঙিছে, ভাঙিব জেগাটো নাই ভঙা। জেগাখন কি বুলি কয়? জেগাই এইখিনিত মানে 3 জেগাত আছে। এইটো কি জেগা বুলি কয়? সোণাপুৰ। সোণাপুৰ, হয়। এইটো কৃষি বান আচলতে ন? অঁ, কৃষি বান আছিলে। নদীৰ বালি দিয়াৰ কাৰণে তেনেকৈ হৈছে, আলতীয়া মাটি যদি ওপৰত দি দিয়া হ'লে তেনেকৈ নহ'লহেঁতেন। মানে ৰাইজৰ অসুবিধাটো মানে কালিৰ পৰাতো আৰু অসুবিধা হ'ব, স্কুলটো যাব নোৱাৰে, সেইফালৰ মানুহ এইফালে যাব নোৱাৰেই, বাইক চাইক যিমান আছে তাত ফচি হ'বই, মানে কোনোফালে ওলাই যাবলৈ জেগা নাই। প্ৰতি বছৰে ভাঙে নেকি? প্ৰত্যেক বছৰে ক'ৰবাত নহয় ক'ৰবাততো হৈছেই, এতিয়া ওপৰত আছে 3 জেগাত হৈছে এনেকুৱা ঘটনা, কিন্তু পৰা নাই ভাঙিবলৈ, ইয়াতেহে পাৰিলে। ইয়াত কিন্তু নভঙা জেগাটো ভাঙিছে, ভাঙিব জেগাটো নাই ভঙা। জেগাখন কি বুলি কয়? জেগাই এইখিনিত মানে 3 জেগাত আছে। এইটো কি জেগা বুলি কয়? সোণাপুৰ। সোণাপুৰ, হয়। এইটো কৃষি বান আচলতে ন? অঁ, কৃষি বান আছিলে। নদীৰ বালি দিয়াৰ কাৰণে তেনেকৈ হৈছে, আলতীয়া মাটি যদি ওপৰত দি দিয়া হ'লে তেনেকৈ নহ'লহেঁতেন। মানে ৰাইজৰ অসুবিধাটো মানে কালিৰ পৰাতো আৰু অসুবিধা হ'ব, স্কুলটো যাব নোৱাৰে, সেইফালৰ মানুহ এইফালে যাব নোৱাৰেই, বাইক চাইক যিমান আছে তাত ফচি হ'বই, মানে কোনোফালে ওলাই যাবলৈ জেগা নাই। প্ৰতি বছৰে ভাঙে নেকি? প্ৰত্যেক বছৰে ক'ৰবাত নহয় ক'ৰবাততো হৈছেই, এতিয়া ওপৰত আছে 3 জেগাত হৈছে এনেকুৱা ঘটনা, কিন্তু পৰা নাই ভাঙিবলৈ, ইয়াতেহে পাৰিলে। ইয়াত কিন্তু নভঙা জেগাটো ভাঙিছে, ভাঙিব জেগাটো নাই ভঙা। জেগাখন কি বুলি কয়? জেগাই এইখিনিত মানে 3 জেগাত আছে। এইটো কি জেগা বুলি কয়? সোণাপুৰ। সোণাপুৰ, হয়। এইটো কৃষি বান আচলতে ন? অঁ, কৃষি বান আছিলে। নদীৰ বালি দিয়াৰ কাৰণে তেনেকৈ হৈছে, আলতীয়া মাটি যদি ওপৰত দি দিয়া হ'লে তেনেকৈ নহ'লহেঁতেন। মানে ৰাইজৰ অসুবিধাটো মানে কালিৰ পৰাতো আৰু অসুবিধা হ'ব, স্কুলটো যাব নোৱাৰে, সেইফালৰ মানুহ এইফালে যাব নোৱাৰেই, বাইক চাইক যিমান আছে তাত ফচি হ'বই, মানে কোনোফালে ওলাই যাবলৈ জেগা নাই। প্ৰতি বছৰে ভাঙে নেকি? প্ৰত্যেক বছৰে ক'ৰবাত নহয় ক'ৰবাততো হৈছেই, এতিয়া ওপৰত আছে 3 জেগাত হৈছে এনেকুৱা ঘটনা, কিন্তু পৰা নাই ভাঙিবলৈ, ইয়াতেহে পাৰিলে। ইয়াত কিন্তু নভঙা জেগাটো ভাঙিছে, ভাঙিব জেগাটো নাই ভঙা। জেগাখন কি বুলি কয়? জেগাই এইখিনিত মানে 3 জেগাত আছে। এইটো কি জেগা বুলি কয়? সোণাপুৰ। সোণাপুৰ, হয়। এইটো কৃষি বান আচলতে ন? অঁ, কৃষি বান আছিলে। নদীৰ বালি দিয়াৰ কাৰণে তেনেকৈ হৈছে, আলতীয়া মাটি যদি ওপৰত দি দিয়া হ'লে তেনেকৈ নহ'লহেঁতেন। মানে ৰাইজৰ অসুবিধাটো মানে কালিৰ পৰাতো আৰু অসুবিধা হ'ব, স্কুলটো যাব নোৱাৰে, সেইফালৰ মানুহ এইফালে যাব নোৱাৰেই, বাইক চাইক যিমান আছে তাত ফচি হ'বই, মানে কোনোফালে ওলাই যাবলৈ জেগা নাই। প্ৰতি বছৰে ভাঙে নেকি? প্ৰত্যেক বছৰে ক'ৰবাত নহয় ক'ৰবাততো হৈছেই, এতিয়া ওপৰত আছে 3 জেগাত হৈছে এনেকুৱা ঘটনা, কিন্তু পৰা নাই ভাঙিবলৈ, ইয়াতেহে পাৰিলে। ইয়াত কিন্তু নভঙা জেগাটো ভাঙিছে, ভাঙিব জেগাটো নাই ভঙা। জেগাখন কি বুলি কয়? জেগাই এইখিনিত মানে 3 জেগাত আছে। এইটো কি জেগা বুলি কয়? সোণাপুৰ। সোণাপুৰ, হয়। এইটো কৃষি বান আচলতে ন? অঁ, কৃষি বান আছিলে। নদীৰ বালি দিয়াৰ কাৰণে তেনেকৈ হৈছে, আলতীয়া মাটি যদি ওপৰত দি দিয়া হ'লে তেনেকৈ নহ'লহেঁতেন। মানে ৰাইজৰ অসুবিধাটো মানে কালিৰ পৰাতো আৰু অসুবিধা হ'ব, স্কুলটো যাব নোৱাৰে, সেইফালৰ মানুহ এইফালে যাব নোৱাৰেই, বাইক চাইক যিমান আছে তাত ফচি হ'বই, মানে কোনোফালে ওলাই যাবলৈ জেগা নাই। প্ৰতি বছৰে ভাঙে নেকি? প্ৰত্যেক বছৰে ক'ৰবাত নহয় ক'ৰবাততো হৈছেই, এতিয়া ওপৰত আছে 3 জেগাত হৈছে এনেকুৱা ঘটনা, কিন্তু পৰা নাই ভাঙিবলৈ, ইয়াতেহে পাৰিলে। ইয়াত কিন্তু নভঙা জেগাটো ভাঙিছে, ভাঙিব জেগাটো নাই ভঙা। জেগাখন কি বুলি কয়? জেগাই এইখিনিত মানে 3 জেগাত আছে। এইটো কি জেগা বুলি কয়? সোণাপুৰ। সোণাপুৰ, হয়। এইটো কৃষি বান আচলতে ন? অঁ, কৃষি বান আছিলে। নদীৰ বালি দিয়াৰ কাৰণে তেনেকৈ হৈছে, আলতীয়া মাটি যদি ওপৰত দি দিয়া হ'লে তেনেকৈ নহ'লহেঁতেন। মানে ৰাইজৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।